আমাৰ মানে কি গধূলি সন্ধিয়াৰ পৰা আহি হাতী আহি মানে উপদ্ৰৱ কৰি আছিলে। তাৰপৰা আমাৰ দিচাংমুখ জেলখনত মানে পুৰা তাণ্ডৱ চলাই আছে এইকেইদিন। তেনেকুৱাতে মানে আজি এজন আহিলে, আহি পেলাই আমাৰ ঘৰ কিনাৰেদি টিউবৱেল ঘৰ ভাঙি মেলি চুমা কৰি থৈ গৈছে। আৰু তাতে এজন মোৰ ভাইটি তীৰ্থ হাজৰিকা, তেওঁ আঘাতপ্ৰাপ্ত হৈছে। আৰু মোৰ ভতিজা ছোৱালী তৃষ্ণা হাজৰিকা আঘাতপ্ৰাপ্ত হৈছে। হাতী কিমান আহিছিলে? হাতী এতিয়া এজন আহিছিলে। হাতী এজন আহিছে। আৰু ফৰেষ্টে কি ব্যৱস্থা গ্ৰহণ কৰিলে? এতিয়ালৈকে গম পোৱা নাই আৰু ফৰেষ্টে কি কৈছে। মইতো তাড়াতাড়িকৈ মেডিকেল লৈ আহিলোঁ পেচেণ্ট। হাতীৰ উপদ্ৰৱ আগৰ পৰা চলিছে নেকি? আগৰ পৰা চলি আছে বাৰু, তথাপি আজি বেছি চলিছে মানে। ঘৰ বাৰী কিবা নষ্ট হৈছে নেকি? ঘৰ এটা ঘৰ ভাঙিছে আৰু এটা টিউবৱেল ভাঙিছে। তেনেকৈ ঘৰ এটা মহতিয়াই থৈ গৈছে। ফৰেষ্টে আগতে কিবা ব্যৱস্থা কৰিছিলে নাই? ফৰেষ্টে খেদা কৰা কৰে আনকালে, আজি নহয় নকৰিলে খালি। নাহিলে ফৰেষ্ট। আঘাতপ্ৰাপ্ত হৈছে। হয়, বেছিকৈ দুখ পাইছে নেকি? তেওঁ পাইছে অলপ দুখ। এতিয়া আকৌ ইয়াৰ পৰা ৰেফাৰ কৰিছে আপোনাৰ জয়সাগৰ লৈ যাওঁ।